এইবাৰ বানবিধ্বস্ত উজনিৰ বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে মাদ্ৰাছাই বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰীলৈ উজনিলৈ ৰাওনা হৈছে দবকাৰ মাদ্ৰাছাৰ শিক্ষক শিক্ষাৰ্থীসকল। জামিয়া অসম দাৰুল হদীছ জয়নগৰৰ কাৰ্যকাৰী কমিটিয়ে যোৱা ২৮ তাৰিখত এখন মিটিং হৈছিলে। উজনি অসমত যিসকল মানুহ বানাক্ৰান্ত হৈছে সেইখিনি মানুহৰ সহায়ৰ কাৰণে এটা প্ৰস্তাৱ লৈছে। গতিকে আমি আমাৰ মাদ্ৰাছাৰ পুঁজিৰ পৰা এইখিনি পইচা আপোনালোকৰো দাৰবৰংগৰীৰ পইচা এইখিনি মাদ্ৰাছাৰ পুঁজিৰ পৰা আমি ৫ লাখ টকাৰ এটা অনুদান লৈ যাবলৈ তাত আমি প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। আমি তাত চেনি, ইয়াৰ পিছত আঁঠুৱা, বেড কভাৰ, গাৰু, ইয়াৰ পিছত মহ খেদা ঔষধ এনেকুৱা আৰু 12টা আইটেম ল'বলৈ আমি ইচ্ছা লৈছোঁ আৰু সেইখিনি লৈ আমি আজি যাম আৰু আশা কৰিছোঁ যে যিসকল মানুহ বানাক্ৰান্ত হৈছে তেওঁলোকক যদি আমি এটা সহায় কৰোঁ তেনেহ'লে আল্লাহ আমালোকক হয়তো নেক সৱাব দিব। আৰু আমি লগতে দোৱা কৰিছোঁ যে যিখিনি মানুহ বানাক্ৰান্ত হৈছে ভৱিষ্যতে যেন আৰু এনেকুৱা ঘটনা নহয়। আমি আমাৰ লাইফত উজনি অসমত এনেকুৱা বানাক্ৰান্ত হোৱা বা ফ্লাড হোৱাৰ কোনো আমাৰ ওচৰত কোনো দৃষ্টান্ত নাই। এই বছৰ নতুনকৈ হৈছে। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে ভৱিষ্যতে এনেকুৱা আমাৰ গোটেই অসমখন, গোটেই ভাৰতখন যেন এনেকুৱা বিপদৰ পৰা আমি বাচি থাকে।